গোটেই পৃথিৱী কেতিয়া নিজম দি থাকিব আজিৰে পবিত্ৰ খ্যানতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জখৰীয়াই দেখিছিল হাতত পৰিমাণ জৰি লৈ থকা এগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী হৈছে মানুহৰূপে জন্মগ্ৰহণ কৰাৰ আগৰ খ্ৰীষ্ট যিজন জখৰীয়াৰ প্ৰথম দৰ্শনত ৰঙা ঘোঁৰাত আৰোহী হিচাপে আবিৰ্ভাৱ হৈছিল তেওঁ জেৰুজালেম নগৰখন জুখিছে এইটোৱে হৈছে জেৰুজালেমত হাজাৰ বছৰীয়া শাসনকালত মন্দিৰ নিৰ্মাণৰ দৰ্শন তেওঁলোকক উত্তৰ দেশৰ পৰা পলাই যোৱা বুলি কোৱা হৈছে বাবিলক উত্তৰৰ দেশ বুলি উল্লেখ কৰা হৈছে যদিও প্ৰকৃততে ই পেলেষ্টাইনৰ পৰা পূব দিশতহে অৱস্থিত ইয়াক উত্তৰ দেশ বুলি কোৱা হয় কাৰণ সেই দেশৰ পৰা জেৰুজালেমলৈ আক্ৰমণকাৰী সৈন্য আৰু ব্যৱসায়িক ঘোঁৰাগাড়ী আদি বিশেষ পথেৰে আহি উত্তৰ দিশৰ পৰা পেলেষ্টাইনত প্ৰৱেশ কৰিছিল ঈশ্বৰে ইছৰাইলক বাবিলৰ পৰা ওলাই আহিবলৈ কৈছিল কাৰণ বাবিলৰ পতন হ'বলৈ গৈ আছিল জখৰীয়াই দৰ্শনত দেখা প্ৰথম হিংটো হৈছে বাবিল আৰু এতিয়া জখৰীয়াই দৰ্শনত দেখা প্ৰথম শিল্পকৰ্জন অৰ্থাৎ মাদিয়া পাৰ্চীবিলাক আহি আছে
আৰু তেওঁলোকে বাবিল ভাঙি পেলাবলৈ ওলাইছে। কিন্তু এই মাদিয়া পাৰ্চীৰ মহাশক্তি দ্বিতীয়টো হিং হৈ পৰিব আৰু তাৰ পিছত ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰিব। গতিকে ঈশ্বৰে সেই জাতিটোক আন এজন শিল্পকৰৰ যোগেৰে দৃশ্যপটৰ পৰা আঁতৰাই নিব। সেই দ্বিতীয়জন শিল্পকৰ হ'ব গ্ৰীচ। আৰু সেই গ্ৰীচ এখন গৌৰৱান্বিত জাতি হৈ তৃতীয়টো হিং হৈ পৰিব। আৰু মহান আলেকজেণ্ডাৰৰ বিভক্ত সাম্ৰাজ্যৰ পৰা ওলাই আহিবলগীয়া এণ্টিঅকাছ এপিফানেছ নামৰ এজন শাসকৰ অধীনত ইছৰাইলক তীব্ৰ অত্যাচাৰ কৰা হ'ব। তেতিয়া ঈশ্বৰে ৰোম নামৰ আন এজন শিল্পকৰক উত্থাপন কৰিব আৰু তেওঁ গ্ৰীচৰ ক্ষমতা কৰ্তন কৰিব। ৰোমান সাম্ৰাজ্য মহাশক্তি হৈ চতুৰ্থটো হিং হৈ পৰিব আৰু ইয়াক পৰাস্ত কৰিব নাচৰতৰ কাঠমিস্ত্ৰী আৰু হাতত পৰিমাণ জাৰি লোৱা ব্যক্তিজনে, অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টই। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেন্তে আপুনি জানে যে আমি যোৱা কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। এই পুস্তকখন পুৰণি নিয়মৰ শেষৰখন পুস্তক, অৰ্থাৎ মলাখী ভাৱবাদীৰ পুস্তকৰ ঠিক আগৰখন পুস্তক। এই জখৰীয়া ভাৱবাদীৰ পুস্তকত শেষকালত ঘটিবলগীয়া কথাৰ বিষয়ে ভাৱবাণী পঢ়িবলৈ পোৱা যায়। জখৰীয়া ভাৱবাদীয়ে একে ৰাতিয়ে 10টা দৰ্শন পাইছিল আৰু সেই দৰ্শনবোৰৰ জৰিয়তে ভৱিষ্যতৰ বিষয়ে বহুতো কথা ঈশ্বৰে জনাই দিছিল। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়িলোঁ আৰু তাত এটা বিশেষ দৰ্শনৰ কথা পঢ়িলোঁ। সেই দৰ্শনত জখৰীয়াই দেখিছিল এজন পুৰুষে হাতত পৰিমাণ জৰি লৈ জেৰুচালেম নগৰ জোখাৰ কথা। লগতে সেই জেৰুচালেম নগৰ যে বাঢ়ি বাঢ়ি যাব সেই বিষয়েও ভাৱবাণী আমি পঢ়িবলৈ পালোঁ। সেই প্ৰসংগতে আমি পাইছিলোঁ যে ভৱিষ্যতে যেতিয়া প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি, সেই সময়ত জেৰুচালেম নতুনকৈ গঢ়া হ'ব, তাৰ মন্দিৰ পুনৰ নিৰ্মিত হ'ব আৰু ঈশ্বৰে ইছৰাইলীয়া লোকসকলৰ মাজত সম্পূৰ্ণ গৌৰৱেৰে বসতি কৰিবহি। তাৰ পাছতে আমি আন এটা কথা পালোঁ যে ঈশ্বৰে ঘোষণা কৰি থৈছে যে তেওঁ উত্তৰ দেশ অৰ্থাৎ বাবিল সাম্ৰাজ্য ছিন্ন ভিন্ন কৰিব। এই ভাৱবাণী কৰাৰ মাত্ৰ 2 বছৰ পাছতেই বাবিল সাম্ৰাজ্যৰ পতন ঘটিছিল। অৱশ্যে এই ভাৱবাণীসমূহ প্ৰকৃত অৰ্থত ফলিয়াব ভৱিষ্যতেহে। প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আহিব, তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ তেতিয়াহে। আজি আমি 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আপোনাৰ লগত যদি বাইবেল নাই, সোনকালে এখন যোগাৰ কৰি ল'বলৈ চেষ্টা কৰে যেন। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম, অনুগ্ৰহ কৰি চাই যাব। আৰু লগত যদি বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ। জখৰীয়া 2 অধ্যায় 7 নম্বৰ পদ। বাবিল জীয়াৰীৰে সৈতে প্ৰবাস কৰা হে চিউন, ৰক্ষাৰ অৰ্থে পলোৱা। ঈশ্বৰে সাৱধান কৰি দি কৈছে, তোমালোক পলোৱা। বাবিল দেশ এৰি পলোৱা। বাবিল দেশত থাকি যোৱা ইছৰাইলীয়া লোকসকলক সেই দেশ এৰি পলাবলৈ কোৱা হৈছে। কিয় বাৰু? কাৰণ বাবিল সাম্ৰাজ্যৰ পতন হ'ব। বেছি দিন নাই। সেইবাবে সেই দেশ এৰি পলাবলৈ কৈছিল। বাবিল দেশৰ পতন ঘটাব ঈশ্বৰে। আমি প্ৰথম অধ্যায়ত পাই অহা 4টা সিং আৰু 4জন শিল্পকৰৰ দৰ্শন দুটাৰ কথা আকৌ মনত পেলাব খুজিছোঁ। প্ৰথমটো সিং আছিল বাবিল দেশ। সেই প্ৰথমটো সিং ধ্বংস কৰিবলৈ প্ৰথম শিল্পকৰ আহি আছে। সেই প্ৰথম শিল্পকৰ হৈছে মাদিয়া পাৰ্চীবিলাক।
এই মাদিয়া আৰু পাৰ্চীবিলাকে বাবিল সাম্ৰাজ্য ধ্বংস কৰিব। কিন্তু সেই বাবিল সাম্ৰাজ্যৰ পতন ঘটোৱাৰ পাছত মাদিয়া পাৰ্চীসকল প্ৰবল প্ৰতাপী হৈ উঠিব আৰু এই মাদিয়া পাৰ্চীবিলাকেই দ্বিতীয়টো সিং। এই দ্বিতীয়টো সিং অৰ্থাৎ মাদিয়া পাৰ্চীবিলাকে ঈশ্বৰৰ লোকবিলাকক নানা প্ৰকাৰে তাৰণা কৰিব। তেওঁলোকৰ ওপৰত নানা প্ৰকাৰে অত্যাচাৰ চলাব। গতিকে ঈশ্বৰে সেই মাদিয়া পাৰ্চীবিলাককো ধ্বংস কৰিব আন এক শক্তিৰ দ্বাৰা, দ্বিতীয়জন শিল্পকৰৰ দ্বাৰা। আৰু সেই শিল্পকৰ হৈছে গ্ৰীকসকল। সেই গ্ৰীক সাম্ৰাজ্য হ'ব গৰ্বী সাম্ৰাজ্য। আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত সেই গ্ৰীক সাম্ৰাজ্য খণ্ড খণ্ড হ'ব আৰু এণ্টিঅকাছ এপিফানেছ নামৰ শাসনকৰ্তাৰ দ্বাৰা ইছৰাইল জাতিক নানা ধৰণে ভয়ানকভাৱে তাৰণা কৰা হ'ব। তেতিয়া ঈশ্বৰে আন এজন শিল্পকৰৰ আৱিৰ্ভাৱ ঘটাব। সেই তৃতীয় সিং অৰ্থাৎ গ্ৰীক সাম্ৰাজ্যক ধ্বংস কৰিবলৈ। সেই তৃতীয়জন শিল্পকৰ হ'ব ৰোমিয়াসকল। সেই ৰোমিয়া সাম্ৰাজ্যই গ্ৰীক সাম্ৰাজ্যৰ পতন ঘটাব। তাৰ পাছত ৰোমিয়া সাম্ৰাজ্যই প্ৰবল প্ৰতাপী হৈ উঠিব। এই ৰোমিয়া সাম্ৰাজ্যই হ'ল চতুৰ্থটো সিং। এই চতুৰ্থটো সিং অৰ্থাৎ ৰোমিয়া সাম্ৰাজ্যৰ পতন ঘটাবলৈ চতুৰ্থজন শিল্পকৰনো কোন? আমি ইতিহাস পঢ়িলে জানিব পাৰোঁ যে কোনো বাহিৰা শত্ৰুৱে আক্ৰমণ কৰি এই ৰোমিয়া সাম্ৰাজ্যৰ পতন ঘটোৱা নাই। ৰোমিয়াসকলৰ বিশাল সাম্ৰাজ্যখন নিজে নিজে খণ্ড বিখণ্ড হৈ গ'ল। কিন্তু বাইবেলত এই বুলি ভৱিষ্যতবাণী কৰা আছে যে আগৰ ৰোমিয়া সাম্ৰাজ্যখন পুনৰ একত্ৰিত হ'ব শেষ কালত এজন একনায়কত্ববাদী শাসকৰ নেতৃত্বত। সেই সাম্ৰাজ্যই ঈশ্বৰৰ লোকসকলক ভয়ানকভাৱে অত্যাচাৰ কৰিব আৰু সেই চতুৰ্থ সিং অৰ্থাৎ ৰোমিয়া সাম্ৰাজ্যৰো পতন ঘটাব ঈশ্বৰেই। চতুৰ্থজন শিল্পকৰৰ হতুৱাই। সেই চতুৰ্থজন শিল্পকৰ কোন হ'ব? প্ৰভু যীশুখ্ৰীষ্ট হ'ব সেই চতুৰ্থজন শিল্পকৰ। প্ৰভু যীশুখ্ৰীষ্ট আকৌ এই পৃথিৱীলৈ আহিব। তেওঁ স্বৰ্গৰ পৰা নামি আহিব। তেওঁ নাচৰতৰ কাঠমিস্ত্ৰী বাঢ়ৈ আৰু তেওঁৱেই হাতত পৰিমাণ জৰি লৈ থকা পুৰুষজনো। তেওঁৱেই সেই একনায়কত্ববাদী শাসকজনক পৰাস্ত কৰিব আৰু সেই পুনৰুত্থিত ৰোমিয়া সাম্ৰাজ্য ধ্বংস কৰিব। তাৰ পাছত খ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ নিজৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। আমাক এই ভাৱবাণীসমূহৰ যোগেদি এই কথাবোৰ কোৱা হৈছে। এইখিনিতে আমি আন এটা কথা উল্লেখ কৰিব খুজিছোঁ। ইছৰাইলীয়া লোকবিলাকক বন্দী কৰি বাবিল দেশলৈ লৈ যোৱা হৈছিল আৰু 70 বছৰ পাছত তেওঁলোক মুকলি হৈ নিজৰ দেশলৈ উভতি আহিবলৈ সুবিধা পাইছিল। কিন্তু আমি জানো যে মাত্ৰ একাংশ লোকেহে বাবিল দেশৰ পৰা নিজৰ দেশলৈ উভতি আহিছিল। বহুতো ইছৰাইলীয়া লোক সেই বাবিল দেশতে ৰৈ গৈছিল। তেওঁলোকৰ বেছিভাগেই নিশ্চয় বাবিল দেশত বেপাৰ বাণিজ্য কৰি চহকী হৈ পৰিছিল আৰু সেই সকলো এৰি পুনৰ জেৰুজালেমলৈ উভতি অহাৰ কষ্টখিনি কৰিব খোজা নাছিল। কিন্তু ইয়াত ঈশ্বৰে ভৱিষ্যতবাণী কৰাৰ দৰেই মাত্ৰ 2 বছৰমান পাছতেই মাদিয়া পাৰ্চীবিলাকে আহি সেই বাবিল দেশ আক্ৰমণ কৰি ধ্বংস কৰিছিল আৰু তাত থকা ইছৰাইলীয়া লোকবিলাক নানা ধৰণৰ দুখ কষ্টৰ সন্মুখীন হ'ব লগা হৈছিল। সুবিধা পায়ো সেই দেশ এৰি জেৰুজালেমলৈ উভতি নহা সেই লোকসকলে এনেদৰে বিশেষ সমস্যাত পৰিব লগা হৈছিল। বেছিভাগ মানুহে এই ভুলটোৱেই কৰে। মানুহে জাগতিক ভোগবিলাসত ইমান মত্ত হৈ থাকে যে ঈশ্বৰৰ কথা ভাবিবলৈ পাহৰি যায়। কিন্তু এই জাগতিক ভোগবিলাস দুদিনীয়া। ঈশ্বৰলৈ পিঠি দি বা ঈশ্বৰলৈ অৱজ্ঞা কৰি কোনো লোক সাৰি যাব নোৱাৰে। ঈশ্বৰৰ সন্মুখত এদিন সকলোৱেই জবাবদিহি দিবই লাগিব। সেইবাবে সময় থাকোঁতেই প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰি ঈশ্বৰৰ বাধ্য হৈ জীৱন কটাবলৈ সংকল্প কৰাই বুদ্ধিমানৰ কাম। এতিয়া
8 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। কিয়নো বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, গৌৰৱ প্ৰকাশিত হোৱাৰ পাছত তোমালোকক লুট কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠালে। কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে। চকুৰ মণি। এই বিশেষ বাক্যাংশটো আন ঠাইতো ব্যৱহৃত হৈছে যদিও ইয়াত এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। ইয়াত চকুৰ মণি বোলা কথাখিনিৰ মূল ইব্ৰী শব্দটো হৈছে বাবাহ। এই বাবাহ শব্দটোৰ অৰ্থ হৈছে চকুৰ মণি, অৰ্থাৎ যি বাটেৰে চকুত পোহৰ সোমায় সেই বাট। চকুৰ সেই গুৰুত্বপূৰ্ণ অংশ। এইটো অতি মূল্যৱান অংগ। কিন্তু এই অংগটো অতি সহজে আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে শৰীৰৰ এই বিশেষ অংগটোক বিশেষভাৱে সুৰক্ষা দিয়াৰ প্ৰয়োজন। ঈশ্বৰেও ইছৰাইল জাতিক তেওঁৰ চকুৰ মণি বুলি কৈছে। ইছৰাইল জাতিক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল তেওঁৰ নিজৰ লোক হিচাপে। গতিকে ইছৰাইল জাতি তেওঁৰ মৰমৰ জাতি, তেওঁৰ নয়নৰ মণি। ইছৰাইল জাতিক তেওঁ কেতিয়াও পৰিত্যাগ নকৰে। সাময়িকভাৱে শাস্তি দিলেও, কিন্তু আন জাতিবোৰৰ হাতৰ পৰা ইছৰাইল জাতিক তেওঁ ৰক্ষা কৰিব জানে। প্ৰয়োজনত ঈশ্বৰে ইছৰাইল জাতিক দণ্ড বিহিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু আন জাতিয়ে ইছৰাইল জাতিক শত্ৰুতা কৰি সাৰি যাব নোৱাৰে বুলি ঈশ্বৰে স্পষ্টভাৱে জনাই দিছে। এতিয়া 9 নম্বৰ পদটো চাওঁ। কিয়নো চোৱা, মই সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম। তাতে সিহঁত সিবিলাকৰ বন্দী কাম কৰাবিলাকৰ লুটদ্ৰব্য হ'ব, আৰু বাহিনীবিলাকৰ জিহুৱাই যে মোক পঠালে তাক তোমালোকে জানিবা। চোৱা, মই সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম। ঈশ্বৰে এই কথা জনাই দিছে যে তেওঁৰ লোকসমূহ, অৰ্থাৎ ইছৰাইলীয় লোকসমূহৰ শত্ৰুবোৰৰ ওপৰত তেওঁ হাত জোকাৰিব। অৰ্থাৎ তেওঁ সেই জাতিৰ ওপৰত ভয়ানকভাৱে হাত জোকাৰিব, আৰু সিহঁত সিবিলাকৰ বন্দীকাম কৰাবিলাকৰ লুটদ্ৰব্য হ'ব। অৰ্থাৎ যিবিলাক জাতি তেওঁলোকৰ বন্দীস্বৰূপ আছিল, যিবিলাক জাতিয়ে তেওঁলোকৰ সেৱা কৰিছিল, সেই জাতিবোৰৰ অধীন হ'ব তেওঁলোক। তেওঁলোকৰ দাসবোৰেই তেওঁলোকৰ গৰাকী হ'ব। এনেকুৱা দুখ লগা অৱস্থা হ'ব ইছৰাইল জাতিৰ ওপৰত অত্যাচাৰ চলোৱা সেই জাতিবোৰৰ। এই কথা ঈশ্বৰে বিশেষভাৱে জনাইছে। আৰু এই কথা ফলিয়াইছিল বুলি আমি উল্লেখ কৰি আহিছোঁ। এই ভাৱবাণী কৰাৰ 2 বছৰ পাছতেই বাবিল সাম্ৰাজ্যৰ পতন ঘটিছিল। এতিয়া আমি বাইবেলৰ আন এটা গুৰুত্বপূৰ্ণ ভাৱবাণী পঢ়িবলৈ পাওঁ। 10 নম্বৰ পদটো পঢ়ি দিছোঁ। হে চিয়ন জীয়াৰী, গীত গাই আনন্দ কৰা, কিয়নো জিহুৱাই কৈছে, চোৱা, মই আহিছোঁ, আৰু মই তোমাৰ মাজত বাস কৰিম। হে চিয়ন জীয়াৰী, গীত গাই আনন্দ কৰা। চিয়ন হৈছে জেৰুচালেমৰ এখন বিখ্যাত পৰ্বত। বহুতো ভুৱা মতবাদৰ লোকে এই শাস্ত্ৰপদটো নিজৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ক'ব খোজে, আৰু নিজে নিজৰ পচন্দ মতে বিভিন্ন ঠাইক চিয়ন বুলি ক'ব খোজে। এনেকুৱা ভুৱা মতবাদ বহুতো গা কৰি উঠিছে পশ্চিমীয়া দেশৰ পিনে। কিন্তু আমি এই কথাটো পৰিষ্কাৰভাৱে বুজি পোৱা উচিত যে ঈশ্বৰে যেতিয়া চিয়ন বুলি কয়, তেওঁ পৃথিৱীৰ আন কোনো দেশত থকা আন কোনো ঠাইৰ কথা নুবুজায়। বহু সময়ত ইছৰাইল জাতিক দিয়া ভাৱবাণী কিছুমান ব্যাখ্যা কৰাৰ চলেৰে আমি নিজৰ বুলি প্ৰয়োগ কৰাৰ ভয় থাকে। আমি নিজৰ জীৱনত প্ৰয়োগ কৰিব পৰা ব্যৱহাৰিক শিক্ষা লোৱাটো নিশ্চয় ভুল নহয়। কাৰণ ভাৱবাণীবোৰৰ যোগেদি আমাৰ বৰ্তমান কালতো শিকিবলগীয়া বহুত কথা থাকে। আমাৰ খ্ৰীষ্টীয় জীৱন, আমাৰ ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজনীয় কথা বহুতো থাকে। কিন্তু ঈশ্বৰে যেতিয়া ভূগোলৰ কথা কয়, তেওঁ যি ঠাইৰ কথা বুজায় সেই ঠাইকেই আমি বুজা উচিত। কোনোবাই হয়তো ক'ব পাৰে যে ইয়াত জখৰিয়াই দেখা দৰ্শন এটাৰ কথাহে কোৱা হৈছে। এৰা। কিন্তু দৰ্শন হৈছে বাস্তৱতাৰ দৰ্শন। এবাৰ এজন বিখ্যাত বাইবেল প্ৰচাৰকৰ বন্ধুৱে বাইবেলৰ প্ৰকাশিত বাক্য পুস্তকখন বিশ্বাস নকৰে বুলি কৈছিল। বন্ধুজনে কৈছিল, মই এই কথা বিশ্বাস নকৰোঁ।
প্ৰকাশিত বাক্যত লিখা কথাখিনি আচলতে সেই কথা বুজোৱা নাই। প্ৰচাৰকজনে সুধিলে, তেনেহ'লে প্ৰকাশিত বাক্যৰ কথাবোৰেনো কি বুজায়? বন্ধুজনে উত্তৰ দিলে, ইয়াৰ কথাবোৰ আচলতে কিছুমান প্ৰতীকহে। প্ৰচাৰকজনে সুধিলে, প্ৰতীক মানেনো কি বাৰু, কওকচোন? বন্ধুজনে উত্তৰ দিলে, প্ৰতীক মানে প্ৰতীক, মানে চিন। সেই বিখ্যাত বাইবেল শিক্ষকজনে ক'লে, প্ৰতীক মানে চিন। কিন্তু প্ৰতীক বা চিন কিবা এটা সঁচা বস্তু বা কিবা এটাৰ চিনেই হ'ব লাগিব, নহয় জানো? আকৌ সেই চিনৰ পৰা কিবা এটা অৰ্থও হ'ব লাগিব। আপুনি এনেই হঠাতে কিবা এটা কৈ দিব নোৱাৰে যে এই চিনটোৱে এনেকুৱা কথা বুজাইছে বুলি। সেই চিন বা প্ৰতীকে সেই কথা বুজাইছে বুলি আপুনি কেনেকৈ গম পায়? কি বুজাইছে আপুনি কেনেকৈ জানিব পাৰে? ই কিবা এটাৰ প্ৰতীক। গতিকে একেধৰণৰ সমান্তৰাল শাস্ত্ৰাংশ পঢ়ি সাৱধানে তুলনা কৰি আপুনি অৰ্থ বুজি পাব পাৰে। কোনো ভাৱবাণী পঢ়োতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। নিজৰ খুচিমতে আমি অৰ্থ কৰিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ সম্পূৰ্ণ বাক্য বাইবেল শাস্ত্ৰৰ ভিত্তিতেই তাৰ অৰ্থ হ'ব লাগিব আৰু শাস্ত্ৰসন্মত অৰ্থ হ'ব লাগিব। গতিকে যেতিয়া ঈশ্বৰে চিউন বুলি কোনো ভৌগোলিক অৱস্থান বুজাব, তেতিয়া ঠিক সেই চিউন নামৰ পৰ্বতকেই বুজায়। ইছৰাইল দেশৰ চিউন পৰ্বত। আকৌ ইয়াত তেওঁ চিউনৰ জীয়াৰী বুলি সম্বোধন কৰিছে, তাৰমানে ইছৰাইল জাতি। ইছৰাইলক বুজাবলৈ ঈশ্বৰে এই নামটো প্ৰায়েই ব্যৱহাৰ কৰা আমি বাইবেলত পাওঁ। চোৱা, মই আহিছোঁ আৰু মই তোমাৰ মাজত বাস কৰিম। ইয়াত ঈশ্বৰে ঠিক এই কথাটোকে বুজাইছে আক্ষৰিক অৰ্থত। তেওঁ ঠিক সেই ভৌগোলিক স্থানলৈ অৰ্থাৎ ইছৰাইল দেশৰ চিউন পৰ্বতলৈ আহিব আৰু এটা বিশেষ জাতি অৰ্থাৎ ইছৰাইল জাতিৰ মাজত বসতি কৰিব, যি জাতিক তেওঁ চিউনৰ জীয়ৰী বুলি সম্বোধন কৰে। 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিম। সেইদিনা অনেক জাতিয়ে জিহুৱাৰ লগ ল'ব আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব আৰু মই তোমাৰ মাজত বাস কৰিম। তাতে বাহিনীবিলাকৰ জিহুৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে তাক তুমি জানিবা। আৰু জিহুৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে জিহুদা অধিকাৰ কৰিব আৰু পুনৰাই জেৰুচালেমক মনোনীত কৰিব। সেইদিনা অনেক জাতিয়ে জিহুৱাৰ লগ ল'ব আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব। এই কথাটোৰ পৰা আমি বুজি পাওঁ যে তেতিয়া কেৱল ইছৰাইল জাতিয়ে নহয়, আন বহুতো জাতি খ্ৰীষ্টলৈ আহিব। অনেক জাতি আহি জিহুৱাৰ লগ ল'ব, অৰ্থাৎ অনেক জাতি আহি জিহুৱাৰ সৈতে লগ লাগিব আৰু বিশ্বাস আৰু বিশেষ আত্মিক অভিজ্ঞতাৰ জৰিয়তে জিহুৱাৰ সৈতে সংলগ্ন হ'ব। আমি আজিও খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই বিশ্বাস কৰি পবিত্ৰ আত্মাৰ জৰিয়তে নতুন জন্ম লাভ কৰি পিতৃ ঈশ্বৰৰ সৈতে সংলগ্ন হ'ব পাৰোঁ। কিন্তু শেষৰ কালত অনেক জাতি আহি এনেদৰে ঈশ্বৰৰ লগ ল'বহি। আৰু জিহুৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে জিহুদা অধিকাৰ কৰিব। অনেক জাতি আহি জিহুৱাৰ লগ ল'লেও তেওঁ কিন্তু জিহুদাৰ প্ৰতি কৰা প্ৰতিজ্ঞা ৰক্ষা কৰিবই। ইছৰাইলীয়া লোকসকলক এই কথা সোঁৱৰাই দিয়া হৈছে। জিহুদা আৰু ইছৰাইল বুলি আচলতে ঈশ্বৰে একেটা জাতিকে বুজায়, গোটেই ইছৰাইল জাতিকে বুজায়। ঈশ্বৰে জিহুদাক নিজৰ ঠাই বুলি গ্ৰহণ কৰি ল'ব। ইয়াত ইছৰাইলক পবিত্ৰ দেশ বুলিও কোৱা হৈছে। বাইবেলত কেৱল ইয়াতেই ইছৰাইলক পবিত্ৰ দেশ বুলি কোৱা হৈছে। আজি এই দেশ পবিত্ৰ দেশ নহয়। কিন্তু প্ৰভু যীশু যেতিয়া আকৌ আহিব, সেই দেশত তেওঁ ভৰি দিবহি আৰু সেই দেশ প্ৰকৃত অৰ্থত পবিত্ৰ দেশ হ'ব আৰু পুনৰাই জেৰুচালেমক মনোনীত কৰিব। অৰ্থাৎ এই মুহূৰ্তত তেওঁ জেৰুচালেমক মনোনীত কৰা নাই। কিন্তু যেতিয়া তেওঁ মনোনীত কৰিব, তেতিয়া জেৰুচালেম হৈ পৰিব পৃথিৱীৰ মূল ঠাই, ৰাজধানী। এই কথাৰ লগত সামঞ্জস্য ৰাখি আমি শাস্ত্ৰৰ আন এঠাইৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অন্তিম কালত এইদৰে ঘটিব যে জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব। তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব।
অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি জিহুৱাৰ পৰ্বতটিলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম। কিয়নো চিউনৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা জিহুৱাৰ বাক্য ওলাব। যিচয়া 2:2-3 ইয়াত ভৱিষ্যতে খ্ৰীষ্টই স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ সময়ছোৱালৈ আঙুলিওৱা হৈছে। 13 নম্বৰ পদ, হে মৰ্ত্যবিলাক, জিহুৱাৰ আগত মনে মনে থাকা, কিয়নো তেওঁ নিজৰ পবিত্ৰ আৱাসৰ পৰা জাগি উঠিছে। সেই বিশেষ দিনত গোটেই পৃথিৱী নিমাতে থাকিব। আমি আজি বাক স্বাধীনতাৰ কথা খুব শুনি থাকোঁ, কিন্তু এটা দিন আহি আছে যিদিনা গোটেই পৃথিৱী নিমাতে থাকিব। কিয়? কাৰণ ঈশ্বৰ তেওঁৰ পবিত্ৰ মন্দিৰলৈ আহিব। সেই সহস্ৰ বছৰীয়া শাসনৰ সময়ত প্ৰভুৱে সোঁশৰীৰে সেই পবিত্ৰ মন্দিৰত থিতাপি ল'বহি। জখৰীয়াৰ দিনৰ লোকবিলাকে এই কথাবোৰ শুনি নিশ্চয় উৎসাহ পাইছিল। আমাৰ বাবেও আজি ই উৎসাহ যোগোৱা উচিত। আমাৰ প্ৰত্যেকৰ বাবে ঈশ্বৰৰ একো একোটা পৰিকল্পনা আছে। তেওঁ আমাৰ জীৱনত কাৰ্য কৰি আছে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁৰ বাধ্য হৈ তেওঁক আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ সুবিধা দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশুৱে যেতিয়া খ্ৰীষ্টাৰীক পৰাস্ত কৰি পৃথিৱীত 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব, সেইদিনা সমগ্ৰ পৃথিৱীয়ে মৌনতা অৱলম্বন কৰিব। কাৰণ তেতিয়া ঈশ্বৰ তেওঁৰ পবিত্ৰ মন্দিৰত থাকিব। সেয়া হ'ব 1000 বছৰীয়া শাসনকালৰ সময়ত পৃথিৱীত তেওঁৰ দৃশ্যমান উপস্থিতি। ভৱিষ্যতৰ এই গৌৰৱময় আশা জখৰীয়াৰ দিনত সেই যিহুদী লোকসকলৰ বাবে এক উৎসাহজনক কথা আছিল। আৰু আজি আমাৰ বাবেও এই কথাটো এক উৎসাহজনক কথা হোৱা উচিত। আমাৰ প্ৰত্যেকৰে বাবে ঈশ্বৰৰ এটা পৰিকল্পনা আৰু উদ্দেশ্য আছে। তেওঁ আমাৰ প্ৰতিজনৰ জীৱনত কাম কৰি আছে। তেওঁ আমাৰ হৃদয়ত কাম কৰি থাকে, যাতে তেওঁৰ পথত চলিবলৈ আমাৰ ইচ্ছা উপজে আৰু আমি তেনেদৰে চলিব পাৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পৰম গীত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, জখৰীয়া ভাৱবাদীয়ে দৰ্শনত পোৱা চতুৰ্থ শিল্পকৰজন কোন? অপশ্যন এ এলিয়া, অপশ্যন বি যীশুখ্ৰীষ্ট, অপশ্যন চি স্বৰ্গদূত, অপশ্যন ডি মুচি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।